ছয়গাঁও দক্ষিণ কামৰূপ জিলা যোগী সন্মিলনী আৰু দক্ষিণ কামৰূপ জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল জোৰ সমদল কাৰ্যসূচী ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিশাল জোৰ সমদল অংশগ্ৰহণ প্ৰায় ৬ শতাধিক লোকৰ ৰাজ্যৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ নাথ যোগীসকলৰ ভিন্ন সমস্যা সমাধান আৰু নাথ যোগী উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীত এই বিশেষ প্ৰতিবাদী কাৰ্যসূচী আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনত চৰকাৰৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি শংকাৰ ছয়গাঁৱৰ গৰুবজাৰৰ পৰা শ নাথ যোগী সন্মিলনীৰ প্ৰতিনিধিয়ে যোগ শিক্ষালৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আগবাঢ়ি আহি ছয়গাঁও নাট্য মন্দিৰ প্ৰাংগণত উপস্থিত হয় ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ দাবীত অসম প্ৰাদেশিক যোগী সন্মিলনী সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কাৰ্যসূচী গ্ৰহণ আমাৰ আজিৰ এই যি আন্দোলন এই আন্দোলন আজি দক্ষিণ কামৰূপ জিলাত আমাৰ ১৫ নম্বৰ জিলা ইতিমধ্যে ১৪খন জিলাত আমাৰ অতি সফলভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচী হৈ গৈছে হেজাৰ হেজাৰ নাথযোগী মানুহ ৰাজপথলৈ ওলাই আহিছে দুটা প্ৰধান দাবীৰ কাৰণে প্ৰথম দাবীটো হৈছে অসমৰ নাথযোগীসকল অসমৰ এটা অন্যতম প্ৰাচীন খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী কিন্তু এই জনগোষ্ঠীটোৰ বহু ক্ষেত্ৰত দেখা গৈছে যে আমি ক্ৰমাৎ আমাৰ ভূমিৰ অধিকাৰ হেৰুৱাই পেলাইছোঁ আমি য'ত বসবাস কৰোঁ সেই মাটি পট্টা পোৱা আমাৰ অসুবিধা হৈ গৈছে গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ অসমৰ ভূমিপুত্ৰ নাথযোগীসকল সমগ্ৰ অসমৰে য'তে বসবাস কৰি আছে সেই ভূমিৰ অধিকাৰ নাথযোগীসকলৰ হ'ব লাগিব সেইটো আমাৰ প্ৰথম দাবী দ্বিতীয় দাবী স্বাধীনতা লাভ কৰাৰ এই ৭৮টা বছৰত অসমৰ নাথযোগীসকলৰ বিশেষ বৰঙণি আছে স্বাধীনতা সংগ্ৰামত আমাৰ ৫গৰাকী শ্বহীদ বিদেশী সেনা আন্দোলনত আমাৰ ১৪০জন শ্বহীদ ইমান আত্মবলিদানৰ পিছতো আজিলৈকে আমাৰ এজন মন্ত্ৰী নাই আমাৰ এজন বিধায়ক নাই আমাৰ ৰাজ্যসভাৰ আজি এখন আমাৰ এজনো বিধায়ক নাই নাথযোগী বিধায়ক নাই আমাৰ ৰাজ্যসভাৰ সাংসদ নাই কোনো নিকায় নিগমত আমাৰ অধ্যক্ষ নাই কোনো মেডিকেল কলেজ কোনো ইউনিভাৰ্চিটিত আমাৰ ভাইচ চেঞ্চেলৰ বা সেই পৰ্যায়ৰ মানুহ নাই কোনো চৰকাৰী বিভাগত আমাৰ মুৰব্বী নাই যেতিয়া প্ৰতিটো ক্ষেত্ৰতে ইমান এটা পিছপৰা জনগোষ্ঠী তেতিয়াহ'লে সেই জনগোষ্ঠীটো কেনেকৈ আন জাতি জনগোষ্ঠীৰ লগত সমানে খোজ মিলাই আগবাঢ়িব সেইকাৰণে আমি অসম চৰকাৰৰ ওচৰত ২০১২ চনৰ পৰা এটা দাবী জনাইছোঁ যে অসমৰ নাথযোগীসকলক উপগৃহ ভিত্তিত এখন স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিব লাগে সেই পৰিষদৰ যোগেদি আমি আমাৰ মানুহখিনিক নিজে আগবঢ়াই লৈ যাম এই দুটাই আমাৰ প্ৰধান দাবী সদৌ অসম নাথযোগী ছাত্ৰ সন্থা আৰু অসম প্ৰাদেশিক যোগী সন্মিলনীৰ জোৰ সমদল সমগ্ৰ অসমত চলি আছে আৰু সেই মৰ্মে আজি দক্ষিণ কামৰূপ জিলাত এই আন্দোলন কাৰ্যসূচী চলি আছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে অসমৰ নাথযোগীসকলে বিভিন্ন ক্ষেত্ৰত যেতিয়া দেশৰ বা ৰাজ্যৰ সংকট আহিছে তেতিয়া নিজকে আত্মবলিদান দিবলৈ কুণ্ঠাবোধ কৰা নাই আত্মবলিদান দি আহিছে কিন্তু আজিৰ তাৰিখত এই জনগোষ্ঠীটো আটাইতকৈ ৰাজনৈতিকভাৱে আৰ্থসামাজিকভাৱে শৈক্ষিকভাৱে পিছ পৰি আছে ইতিমধ্যে আমাৰ ছাৰৰ পৰা আপোনালোকে গম পালেই গতিকে এই জনগোষ্ঠীটো যদি আগবাঢ়ি যাব লাগে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব লাগিব তেতিয়াহ'লে তাৰ কাৰণে আমি এখন উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদৰ আমি দাবী জনাইছোঁ আৰু আমাৰ জনগোষ্ঠীটোৰ মানুহখিনি যাতে এটা সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা লাভ কৰে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল